নমস্কাৰ বন্ধুসকল, প্ৰথমটো ট্ৰেভেল ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ পৰা মা দেউতাক লগত লৈ ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ হেঁপাহ এটা মনতে পুহি ৰাখিছিলোঁ। এইবাৰ গৰম বন্ধত ভাবিলোঁ ওচৰতে থকা মেঘালয়ৰ শ্বিলং চহৰখনলৈ ফুৰিবলৈ যোৱা যাওঁ। তাকে ভাবি আমি অলপ চিন্তা চৰ্চা কৰি অনুসন্ধান কৰি গম পালোঁ যে শ্বিলঙলৈ যাবলৈ হ'লে এৰোপ্লেনৰ যোগেদি যদি আমি যাওঁ, কম খৰচতে আমি শ্বিলং কম সময়ৰ ভিতৰত আমি শ্বিলং যাব পাৰিম। সেইটো কাৰণে আমি লখিমপুৰৰ লীলাবাৰী এয়াৰপৰ্টলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া লীলাবাৰী এয়াৰপৰ্টৰ শান্ত সমাহিত পৰিৱেশ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এটা কথা জানি আপোনালোকে আচৰিত পাব যে নৰ্থ লখিমপুৰৰ পৰা শ্বিলঙলৈ যাত্ৰা এজন ব্যক্তিৰ টিকটৰ মূল্য মাত্ৰ 1000 টকা। মানে আমি যদি ট্ৰেইনেদি যাওঁ বা ছুপাৰ গুৱাহাটী হৈ যাওঁ, তথাপিও আমাৰ 1000 টকাতকৈ এজন ব্যক্তি বেছিহে খৰচ হয়। আৰু তাতোতকৈ এটা ভাল লগা কথা যে আমি এটা দিনৰ যথেষ্ট আমনিদায়ক যাত্ৰাতকৈ আমি এটা ঘণ্টাৰ অতি চমু আনন্দদায়ক যাত্ৰাৰ যোগেদি আমি শ্বিলং পামগৈ। ইয়াতে এখন অকণমানি ট্ৰেইন দেখা পোৱা গ'ল। ট্ৰেইন হয়তো এখন বিমানবন্দৰত বিশেষ কামৰ কাৰণে ৰখা হৈছে। ইয়াতে আমি বিমানবন্দৰৰ ভিতৰচৰা আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত সৰু কেণ্টিন আছে, কিন্তু ইয়াত কেণ্টিনখনৰ বস্তুবিলাকৰ মূল্য সাধাৰণ মূল্যতকৈ অলপ বেছি হয়। আমি 3 কাপ কফি খাইছিলোঁ, এটা কফি দাম 100 টকাকৈ পৰিছিলে আমাৰ। ইয়াৰ পিছতে বিমানবন্দৰৰ এটা কথা মোৰ ভাল লাগিল যে ইয়াত অসমৰ চাহ, অসমৰ তাঁতৰ শালখন, অসমৰ যিকোনো বস্তুবিলাক বহুত ধুনীয়াকৈ সজাই থোৱা আছে। আমি ইয়াতে ৱেইটিং ৰুমত অলপ ফটো উঠিলোঁ, কফিৰ সোৱাদ লৈ ট্ৰেইনৰ কাৰণে অপেক্ষা কৰিলোঁ। অৱশেষত আমাৰ যাবলগীয়া যিখন ট্ৰেইনখন দেখা পোৱা গৈছে। আমি আপোনালোকক মই খন্তেক দেখাবলৈ চেষ্টা কৰিছোঁ। তাৰপিছতে লাহে লাহে আমাৰ ট্ৰেইনখনৰ ফালে ট্ৰেইনত উঠিবলৈ বুলি আমাৰ যাত্ৰাটো আৰম্ভ কৰিছোঁ। চিনেমাত বা অন্যান্য এয়াৰপৰ্টবিলাকত মই আগতে উঠি পোৱা নাই বাৰু, তথাপিও দেখাৰ নিচিনা ইয়াত কোনো গাড়ীৰ ব্যৱস্থা নাই। যি কি নহওক, আমি খোজকাঢ়িয়ে ট্ৰেইনখনৰ ওচৰলৈ আগবাঢ়িছোঁ। মনটো যথেষ্ট ভাল লাগি আছে, যিহেতু প্ৰথমবাৰৰ কাৰণে এৰোপ্লেনত উঠিম। মাৰ আৰু মোৰ এয়া প্ৰথম আকাশী যাত্ৰা হ'ব। মাৰ মোৰ এটা দুখো আছিল যে দেউতাই এয়াৰপৰ্টত চাকৰি কৰিছিল, তথাপিও মা আজিলৈকে এৰোপ্লেনত বা এনেকৈ উৰাজাহাজত উঠি পোৱা নাছিল। তো এইবাৰ মা আৰু মোৰ দুইজনৰে সেই সপোন পূৰ্ণ হ'ল। দেখাবলৈ চেষ্টা কৰিছোঁ। আমি শ্বিলং এয়াৰপৰ্ট পালোহি। শ্বিলং এয়াৰপৰ্টক উমৰাও এয়াৰপৰ্ট বুলি কয়। তেওঁলোকে ইয়াত আহিলে শ্বিলং যাবৰ কাৰণে চিন্তা কৰিব দৰকাৰ নাই। ইয়াত যথেষ্ট সংখ্যক টেক্সি আগৰ পৰা ৰৈছে। আমি 3 জনৰ কাৰণে আমাৰ শ্বিলঙৰ পুলিচ বজাৰলৈকে আমাৰ ভাড়া লৈছিলে 900 টকা। অলপ দৰদাম কৰিব লাগে অৱশ্যে। এতিয়া যথেষ্ট কম খৰচত আমি
শ্বিলঙলৈ অভিমুখে একাবেকা পথেৰে যাত্ৰা আৰম্ভ কৰিছোঁ। বাটতে যিটো এটা টুৰিষ্ট ডেষ্টিনেশ্যন আছে সেইটো হৈছে উমিয়াম লেক। উমিয়াম লেকটো 1960 চনত ডেম বনাওঁতে সৃষ্টি হৈছিলে আৰু ইয়াৰ মুঠ মাটিকালি আছে 225 বৰ্গ কিলোমিটাৰ। আৰু আপোনালোকে উমিয়াম লেকলৈ আহি স্পীডবোটৰ যিটো আনন্দটো ল'ব পাৰিব, স্পীডবোট চলাব পাৰিব, এই সুবিধাখিনি ইয়াত আছে। আমি ইয়ালৈ আহিলোঁ, আহি পেলাই ইয়াত কিছু সময় অতিবাহিত কৰিলোঁ। ইয়াৰ পিছত ফটো উঠিলোঁ। ইয়াৰ পৰিৱেশটো যথেষ্ট মনোমোহা। আপোনালোকে যদি শ্বিলং আহে, এয়াৰপৰ্টৰ পৰা আহোঁতেই বা গুৱাহাটীৰ পৰা হৈ আহিলেও আহোঁতেই এই লেকটো চাই যাবলৈ চেষ্টা কৰিব, কাৰণ ঘূৰি আহোঁতে হাতত সময় যথেষ্ট কম থাকে। গতিকে ড্ৰাইভাৰক 100 বা 200 টকা বেছিকৈ দি হ'লেও এই লেকটো চাই গ'লে বেছি ভাল হয় বুলি মই ভাবোঁ। ইয়াৰ পিছত আমি হোটেল পালোঁহি, হোটেলত চেক ইন কৰি ল'লোঁ। তাৰপিছত এটা চাৰ্চ আছিলে কেথাড্ৰেল অফ মেৰী বুলি, আমি সেই চাৰ্চটোলৈ গ'লোঁ সন্ধিয়াৰ। আৰু যিহেতু বাকীবিলাক চোৱাৰ ঠাই প্ৰায় বন্ধই হৈ গৈছিলে, গতিকে আমি সন্ধিয়া সেই চাৰ্চটোলৈ গ'লোঁ। চাৰ্চৰ ইয়াত কিছু সময় অতিবাহিত কৰিলোঁ। কৰি পেলাই আমি এইবাৰ গৈছোঁ শ্বিলঙৰ পুলিচ বজাৰ, য'ত আমাৰ হোটেলখন আছিল। পুলিচ বজাৰখনৰ বিষয়ে ক'বলৈ গ'লে, পুলিচ বজাৰখন প্ৰথম বিশ্বযুদ্ধৰ সময়ত শ্বিলঙলৈ এটা শিখ ধৰ্মাৱলম্বী লোকৰ গোট আহিছিলে। তাত এজন মানুহ আছিলে চৰ্দাৰ নগিনা সিং। তেখেতেই শ্বিলঙৰ পুলিচ বজাৰখন প্ৰথম প্ৰতিষ্ঠা কৰিছিলে বুলি মই পঢ়িবলৈ পাইছিলোঁ, বা গুগলত চাৰ্চ কৰিলে আপোনালোকে দেখিব। আৰু এই পুলিচ বজাৰখন বিখ্যাত ষ্ট্ৰীট ফুডৰ কাৰণে। তাত আমি গৈ অলপমান ষ্ট্ৰীট ফুড, ফ্ৰাইড পৰ্ক, ফ্ৰাইড চিকেন ট্ৰাই কৰিলোঁ। আৰু এইখিনি কৰিয়ে আজি আমাৰ প্ৰথম দিনাখনৰ কাৰ্যসূচী সামৰণি কৰিছোঁ। কাইলৈ নতুনকৈ আমাৰ আকৌ যাত্ৰা আৰম্ভ হ'ব। আপোনালোকে চাই থাকিব, কাইলৈ কি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম।